বিগত বছৰসমূহৰ দৰে এই বছৰো মৰিগাঁও ধৰমটোল যি বিষ্ণু মন্দিৰ বিষ্ণু মেলা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এশৰ এগৰাকী অকুমাৰী কন্যা লৈ কপিলী নদীৰ পৰা পানী তুলিব গৈছে আৰু বৰ্তমান পানী তুলি আহি মৰিগাঁও বিষ্ণু মন্দিৰৰ ধৰমটোল বিষ্ণু মন্দিৰৰ প্ৰাংগণ আহি পাইছেহি বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি মন্তব্য ল'ব চেষ্টা কৰিম যিহেতুকে আজি পবিত্ৰ কাৰ্যসূচী পানী তুলিব গৈছে কি ক'ব পবিত্ৰ কাৰ্যসূচী আজি এই বিষ্ণু মন্দিৰৰ আমাৰ মন্দিৰৰ এইটো বছৰেকীয়া উৎসৱ আজি আমাৰ নিয়মে নীতিয়ে আজি সেই ঘাটৰ পৰা পানী অনা হৈছে আৰু সেই পানীৰে আজি আমাৰ প্ৰভুক গাত ধুৱাব আৰু প্ৰভু চৰণত সেই দেৱে শৰাই ভাগ পাতিব তাৰপিছত ফুল প্ৰসংগ কৰি প্ৰভুৰ গুণানুকীৰ্তন ভকত বৈষ্ণৱে গাব এনেধৰণে যি পূজাৰী মন্তব্য আগবঢ়াইছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি মাজত সোমাবলৈ চেষ্টা কৰিম এনেধৰণে কুমাৰীসকলে কুমাৰত নিজৰ কলহ টেকেলিতে পানী তুলি আহিছে কপিলী নদীৰ পৰা পানী তুলি আহিছে কি কয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মৰিগাঁও জিলাত ধৰমটোল বিষ্ণু মন্দিৰত আজিৰ পৰা তিনিদিনীয়া বনাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে এনেধৰণে মোক সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে উখল মাখল বনাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে মৰিগাঁও জিলা নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কুমাৰীসকল আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এশৰ এগৰাকী কুমাৰী লৈ আজি মৰিগাঁও বিষ্ণু মন্দিৰৰ বিষ্ণু মেলা মহোৎসৱত পানী তুলিবলৈ আহিছে সঁচাকৈ এক বিৰল পৰিৱেশ এনেধৰণে উখল মাখল পৰিৱেশত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তপ্ৰাণ ৰাইজ আহিছে বিভিন্ন প্ৰান্তৰ পৰা নাচিছে নৃত্য প্ৰদৰ্শন কৰিছে দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ যে এনেধৰণে আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে সঁচাকৈ এক লক্ষণীয় বিষয় বিৰল মহোৎসৱ বিগত বছৰসমূহৰ দৰে এই বছৰো উখল মাখল পৰিৱেশত আয়োজন হৈছে এনেধৰণে যি পবিত্ৰ কাৰ্যসূচী বনাঢ্য পবিত্ৰ কাৰ্যসূচী উপভোগ কৰিছে আৰু যি আজি পানী তোলা পৰ্বৰ বৰ্তমান পানী তুলি আহি মৰিগাঁও ধৰমটোল যি বিষ্ণু মেলা আৰু বিষ্ণু মেলা মহোৎসৱৰ বিষ্ণু যজ্ঞ যি প্ৰাংগণ আহি পাইছেহি প্ৰাংগণত এনেধৰণে সমবেত হৈছেহি সঁচাকৈ লেখত ল'বলগীয়া এক বিৰল পৰিৱেশ আমি আপোনালোকক পিছৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ মোক সতীৰ্থক অনুৰোধ জনাইছোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিভিন্নজন মন্তব্য ল'ব চেষ্টা কৰিম বিভিন্ন প্ৰান্তৰ পৰা আহিছে যেনেকৈ বিষয়ববীয়া ফালৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম সঁচাকৈ মৰিগাঁও জিলাত যি বিষ্ণু মেলা আৰু বিষ্ণু মেলা আজি পবিত্ৰ মহোৎসৱৰ প্ৰথম দিনৰ পবিত্ৰ কাৰ্যসূচী পানী তোলা যি পবিত্ৰ কাৰ্যসূচী এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সঁচাকৈ বিৰল পৰিৱেশ আমাৰ ওচৰত বিষ্ণু মেলাৰ মহোৎসৱৰ বিষয়ববীয়াক লগ পাইছোঁ দেখিব পাইছোঁ আমাৰ ওচৰত মন্তব্য ল'ব চেষ্টা কৰিম বিষয়ববীয়া আছে দাদা কি ক'ব পবিত্ৰ কাৰ্যসূচী হয় শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ ঐতিহ্যমণ্ডিত তিনিদিনীয়া কাৰ্যসূচী উদযাপন কৰা হৈছে আপোনালোকৰ মিডিয়াৰ যোগেদি সমূহ অসমৰ ৰাইজক আমন্ত্ৰণ জনাইছোঁ কি ক'ব এই পবিত্ৰ কাৰ্যসূচী কি ক'ম আমাৰ বহুত ভাল লাগিছে প্ৰভু শ্ৰী বিষ্ণুৰ যি আমাৰ এই মহোৎসৱটি প্ৰতি বছৰতে এইবাৰো বহুত ধুনীয়াকৈ ৰাইজে সহযোগিতা কৰিছে বহুত ভাল লাগিছে বিষয়ববীয়াৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিছোঁ আৰু কৈছোঁ দৰাচলতে এগৰাকী যি অকুমাৰী কন্যাকে কপিলী নদীৰ পৰা পানী তুলি লৈ আহিছে আৰু এনেধৰণে উখল মাখল পৰিৱেশত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আজি প্ৰথম দিনত এনেধৰণে ভক্তবান শ্ৰী বিষ্ণু ভক্তবান ৰাইজ আহি উখল মাখল পৰিৱেশত আহি অন্তৰ পৰা আহিছে আমি দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে ভক্তবান ৰাইজ যেনেধৰণে ওলাই আহিছে সঁচাকৈ বিৰল পৰিৱেশ তিনিদিনীয়া বনাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে শ্ৰী বিষ্ণু মন্দিৰৰ প্ৰাংগণত বিষ্ণু মহোৎসৱ এনেধৰণে দেখিব আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিৰল পৰিৱেশ বিগত বছৰসমূহৰ দৰে এই বছৰো উখল মাখল পৰিৱেশত আয়োজন হৈছে সঁচাকৈ লেখত ল'বলগীয়া মৰিগাঁও যি বিষ্ণু মেলাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু মৰিগাঁও যি বিষ্ণু মেলাৰ এক পবিত্ৰ কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে অন্য ৰাজ্যৰ পৰা অহা দেখিবলৈ পোৱা যায় আজি প্ৰথম কাৰ্যসূচীত পানী তুলিব আহিছে পানী তোলাৰ যি পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আমি পিছৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম চাই থাকিব এনে ভাৰত 24
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে